নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলু আৰু ফুলকবি মাছৰ জোল বনাই দেখুৱাম আপোনালোকক। প্ৰথমতে ফুলকবিখিনি সিজাই লৈছোঁ অলপ কৰি, তাৰপিছত কেৰাহীত তেল দি মাছখিনি ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল, এতিয়া তুলি ল'ম। এতিয়া আলু দিছোঁ, নিমখ হালধি দি আলুখিনি ভাজি ল'ম, তাৰপিছতে ফুলকবিখিনিও দি দিম লগত। এতিয়া ফুলকবি আলু ভালকৈ ভাজি ল'ম, এতিয়া তুলি ল'ম আকৌ। এতিয়া কেৰাহীত অলপ তেল দি জিৰা, পিঁয়াজ, হালধি গুড়ি, এতিয়া জিৰা বটা, নিমখ, জলকীয়া বটা আৰু বিলাহী একলগত দি ভালকৈ মছলাখিনি ভাজি লওঁ। তাৰপিছতে থোৱা যিখিনি ভাজি থৈছিলোঁ ফুলকবি আলু, সেইখিনি ঢালি দি ভালকৈ ভাজি ল'ম। এতিয়া অলপ জোল দি দিম। এতিয়া মাছখিনিও দি দিলোঁ। এতিয়া ধনিয়া পাত দি নমাই দিম। হৈ গ'ল ৰেডি।